আজিও চাকৰি নিয়মীয়া নহ'ল জলমিত্ৰসকলৰ। প্ৰতিবাদ আন্দোলন বহু হ'ল। তথাপিও এওঁলোকৰ আন্দোলনে দৃষ্টি কাঢ়িব নোৱাৰিলে চৰকাৰৰ। ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰী, হাজাৰ হাজাৰ জলমিত্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰী। আজি হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয়ৰ সন্মুখত জলমিত্ৰসকলে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চাকৰি নিয়মীয়াকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। চৰকাৰে যে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে, এইটোৱে কৈছোঁ লাষ্টত এটাই কথা, আজি আমাৰ দাবী যদি আমাক সম্পূৰ্ণৰূপে আমাক নিদিয়ে তেনে পৰ্যন্ত আমি আন্দোলন কৰি যাম। নহ'লে ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি কিন্তু প্ৰস্তুত হৈ আছোঁ। কাৰণ কি আমাক যি মজুৰি বাৰ্তা প্ৰদান কৰিব লাগে। প্ৰতিবাদকাৰীসকলৰ দাবী, আমাৰ চাকৰি নিয়মীয়াকৰণ। ৬৫০০ টকাত আমি পৰিয়াল চলাব নোৱাৰোঁ। আমি বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি আহি ২০২২ চনৰ পৰা চৰকাৰে ৬৫০০ টকা আমাক দৰমহা দি আছে। আমাৰ ৬৫০০ টকা দৰমহা আমাৰ পৰিয়াল নচলে। আমি এনেকুৱা পৰিস্থিতি পৰি গৈছোঁ, না পৰিয়াল চলাব পাৰিছোঁ, না বেলেগত কাম কৰিবলৈ পাৰিছোঁ, একো পৰা নাই। আমাৰ জলমিত্ৰ যদি জীয়াই নাথাকে অসমৰ মানুহে পানী নাপায়। অনুৰোধ কৰিছোঁ যাতে আমাৰ জলমিত্ৰৰ ফালে চাই থাকক আৰু আমাৰ জলমিত্ৰক জীয়াই থাকিব দিয়ক। আমাৰ জলমিত্ৰ যদি জীয়াই নাথাকে অসমৰ মানুহ পানীয়ে নাপায়। এনেদৰেই জলমিত্ৰসকলে নিজৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। সপোনজ্যোতি নাথ আৰু ধনজিত নাথৰ ৰিপৰ্ট, নেশ্যন এন। আজিও চাকৰি নিয়মীয়া নহ'ল জলমিত্ৰসকলৰ। প্ৰতিবাদ আন্দোলন বহু হ'ল। তথাপিও এওঁলোকৰ আন্দোলনে দৃষ্টি কাঢ়িব নোৱাৰিলে চৰকাৰৰ। ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰী, হাজাৰ হাজাৰ জলমিত্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰী। আজি হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয়ৰ সন্মুখত জলমিত্ৰসকলে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চাকৰি নিয়মীয়াকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। চৰকাৰে যে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে, এইটোৱে কৈছোঁ লাষ্টত এটাই কথা, আজি আমাৰ দাবী যদি আমাক সম্পূৰ্ণৰূপে আমাক নিদিয়ে তেনে পৰ্যন্ত আমি আন্দোলন কৰি যাম। নহ'লে ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি কিন্তু প্ৰস্তুত হৈ আছোঁ। কাৰণ কি আমাক যি মজুৰি বাৰ্তা প্ৰদান কৰিব লাগে। প্ৰতিবাদকাৰীসকলৰ দাবী, আমাৰ চাকৰি নিয়মীয়াকৰণ। ৬৫০০ টকাত আমি পৰিয়াল চলাব নোৱাৰোঁ। আমি বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি আহি ২০২২ চনৰ পৰা চৰকাৰে ৬৫০০ টকা আমাক দৰমহা দি আছে। আমাৰ ৬৫০০ টকা দৰমহা আমাৰ পৰিয়াল নচলে। আমি এনেকুৱা পৰিস্থিতি পৰি গৈছোঁ, না পৰিয়াল চলাব পাৰিছোঁ, না বেলেগত কাম কৰিবলৈ পাৰিছোঁ, একো পৰা নাই। আমাৰ জলমিত্ৰ যদি জীয়াই নাথাকে অসমৰ মানুহে পানী নাপায়। অনুৰোধ কৰিছোঁ যাতে আমাৰ জলমিত্ৰৰ ফালে চাই থাকক আৰু আমাৰ জলমিত্ৰক জীয়াই থাকিব দিয়ক। আমাৰ জলমিত্ৰ যদি জীয়াই নাথাকে অসমৰ মানুহ পানীয়ে নাপায়। এনেদৰেই জলমিত্ৰসকলে নিজৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। সপোনজ্যোতি নাথ আৰু ধনজিত নাথৰ ৰিপৰ্ট, নেশ্যন এন।